হনুমান চালিচাখন সিদ্ধ কৰিবলৈ আপুনিও বিচাৰে নেকি? হনুমান চালিচা সিদ্ধ কেনেকে কৰে, হনুমান চালিচা সিদ্ধ কৰাৰ বাবে অনুষ্ঠান কেনেকে কৰে, সেই কথাবিলাক আপোনালোকে বাৰু জানিবলৈ বিচাৰে নেকি? যদি জানিবলৈ বিচাৰে তেতিয়াহলে ভিডিঅটো শেষলৈকে চাব। আজি ঠিক জেগাতে আহিছে, গোটেইখিনি সবিশেষ আমি আলোচনা কৰিম। যি কনফিউজন থাকে গোটেইখিনি আপোনালোকৰ দূৰ হ'ব, ভিডিঅটো শেষলৈকে চাব। হনুমান চালিচা পাঠ কৰোঁতে কিছুমান ভুল আপোনালোকেও কৰে নেকি? যদি এই ভুলসমূহ আপোনালোকে কৰিছে বা ৰেগুলাৰ কৰি আছে তেতিয়াহলে জানিব যে হনুমান চালিচাৰ পৰা বহুত ডাঙৰ ক্ষতি নহলেও আপোনালোকৰ কিন্তু তাত কোনো ধৰণৰ লাভ নহব। একো ইমান দিন আপোনালোকে পাঠ কৰিলে লাষ্টত দেখা পাব যে আপোনালোকৰ লাভ একো হোৱা নাই, লোকচানো ধৰক হোৱা নাই, কিন্তু লাভ একো হোৱা নাই। আজি আমি আলোচনা কৰিবলৈ ওলাইছো হনুমান চালিচাৰ বিষয়ে কিছুমান এনেকুৱা ভুল বা হনুমান চালিচাৰ বিষয়ে কিছুমান নথকা এনেকুৱা কথা, নথকা মানে জ্ঞান, যিবিলাক নেকি মানুহে কিছুমানে অতিৰিক্ত জ্ঞান মানে দেখুৱায়, বেছি জ্ঞান থকা দেখুৱায়, আৰু কিছুমানে কি হয় ভয়কে কৰে কামটো, সেইকাৰণেও প্ৰব্লেম হয়, আৰু কিছুমানে একদমেই নাজানে, মানে সেইবিলাক বস্তুৰ প্ৰতি ধৰক ইমান এটা জ্ঞান নাই, আৰু কিছুমানৰ এইটো প্ৰব্লেম হয় যে মানুহে কনফিউজ কৰাই দিয়ে। তেওঁলোকে ধৰক ঠিকে বুজি আছিলে, এনেকুৱাকে বুজাই দিলে কোনোবাই যে গোটেই কনচেপ্টটোৱে তেওঁলোকৰ চেঞ্জ হৈ গল। প্ৰথম কথা, আপোনালোকে হনুমান চালিচা যেতিয়া পাঠ কৰে তেতিয়া আপোনালোকে তুলসী দাসে যেনেকৈ লিখিছে তেনেকে আপোনালোকে পাঠ কৰিলে বেছি ফল পায়। এতিয়া ধৰক তুলসী দাসে যিটো ভাষাত লিখিছে সেই ভাষাত আপোনালোকে যদি হনুমান চালিচাখন পাঠ কৰে তেতিয়াহলে সেইটোত আপোনালোকৰ বেনিফিটটো বেছি হয়। বহুতে কয় যে অসমীয়াত পঢ়িলে নহব নেকি বাইদেউ, অসমীয়াত পঢ়িলে কাম নহব নেকি? মই এইটো কোৱা নাই যে অসমীয়াত পঢ়িলে কাম নহব, কিন্তু মই এইটো কৈছো যে যেনেকে লিখিছিলে তেনেকে পাঠ কৰিলে আপোনালোকৰ কাম বেছি হব, ফাষ্ট হব, আৰু আপোনালোকে তাৰ আনন্দটো ভালকে উঠাব পাৰিব, তাৰ লাভটো ভালকে উঠাব পাৰিব। আৰু এটা তাৰ পিছত মানুহে ভুল কৰে, যিসকলে বল বৃদ্ধি কৰিব বিচাৰে, যিসকলে বহুত কিবা ডাঙৰ সংকটত পৰিছে, সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ বিচাৰে, কাৰোবাৰ কম বয়সতে অসাধ্য ৰোগে ধৰিছে, অসাধ্য ৰোগৰ পৰা ওলাবলৈ বিচাৰে, বা ৰোগটো অসাধ্য নহয় কিন্তু ভৱিষ্যতে গৈ পেলাই বহুত প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে, বা এনেকুৱা ৰোগ যিটো নেকি দৈনন্দিন জীৱনত বহুত অসুবিধাৰ সৃষ্টি কৰি আছে, বা দৈনন্দিন লাইফটো জীয়াই থাকিবলৈ কাম কৰিবলৈ অসুবিধা হৈছে, তেনেকুৱা ধৰণৰ ৰোগৰ নিবাৰণৰ কাৰণে বা নিজৰ নহলেও পৰিয়ালৰ সদস্যৰ তেনেকুৱা ৰোগৰ নিবাৰণৰ কাৰণে নিজৰ ল'ৰা ছোৱালীৰ, নিজৰ হাজবেণ্ড ৱাইফৰ, নিজৰ মাক দেউতাকৰ, নিজৰটো নিজে কৰিলে বেছি ভাল, কিন্তু যদি ৰোগীজনে যদি ইমান সুস্থ নহয় যে এইবিলাক কৰিব পাৰিব তেতিয়াহলে তেখেতৰ কাৰণেতো কোনোবা বেলেগে কৰিব লাগিব, মই সেইটো কথা কৈ আছো, আৰু নিজৰ কাৰণেতো ধৰক নিজে কৰিবই লাগিব। তো তেনেকুৱা কণ্ডিশ্যনত আপোনালোকে হনুমান চালিচা পাঠ কৰিব। আপোনালোকৰ যদি এনেকুৱা কণ্ডিশ্যন হৈ গৈছে যে শত্ৰুৱে আপোনালোকক ইমানেই ডিষ্টাৰ্ব দি আছে যে শত্ৰুৰ পৰা আপোনালোকে অব্যাহতি পাব নাই পৰা, তো তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে হনুমান চালিচাখনৰ সহায় লব পাৰে। বিকট পৰিস্থিতিত আপোনালোকে পৰি আছে, মাটি বাৰীৰ সমস্যা হওক বা কোৰ্ট কেছ হওক বা বিভিন্ন ধৰণৰ তেনেকুৱা অসাধ্য কাম, যিটো নেকি আপোনালোকৰ লাগিছে যে মই নোৱাৰিম আৰু, বা মই নাই পৰা, বা মোৰ পক্ষত নাহিব নেকি, বহুত যদি অন্তৰত যদি কিবা এটা বস্তুক লৈ বহুত যদি ভয় উৎপন্ন হৈছে, তেতিয়াহলে আপুনি তাৰ কাৰণে হনুমান চালিচাখনৰ সহায় লব পাৰে। কিন্তু ইয়াত এতিয়া ধৰি লওক মই পইণ্ট বিলাক কৈ দিলো যে কিহত কিহত হনুমান চালিচাৰ সহায় লব পাৰে। বা আপোনালোকে বডিটো একদম পুৰা ফিট বনাব বিচাৰে, বডিটো ষ্ট্ৰং কৰিব বিচাৰে, সেইটোত আপুনি হনুমান চালিচাৰ সহায় লব পাৰে। এক্সাম বাৰে বাৰে দি আছে, বাৰে বাৰে কিবা এটা প্ৰব্লেম আহি যায়, সেই এক্সামটো ক্ৰেক কৰিবৰ কাৰণে আপোনালোকে হনুমান চালিচাৰ সহায় লব পাৰে। এতিয়া আপোনালোকে কাৰোবাৰ প্ৰতি প্ৰেম নিবেদন কৰিছে, বাৰে বাৰে প্ৰপ'জটো মানে কি কয় ৰিজেক্ট কৰে, সেইটোত আপুনি হনুমান চালিচাৰ সহায় নলব। এইটো কিন্তু বৰ হাঁহি উঠিবলগীয়া কথা। হনুমানজীক বাল ব্ৰহ্মচাৰী বুলি কোৱা হয়। মই কোৱা নাই যে হনুমানজীয়ে আপোনাৰ মানে প্ৰেমত সহায় নকৰিব, মই সেইটো কোৱা নাই, কিন্তু প্ৰেম প্ৰীতিৰ কাৰণে আমাৰ বেলেগ দেৱতা আছে, শাস্ত্ৰই তাৰ কাৰণে বেলেগ দেৱতা ৰাখিছে, বা আছে বেলেগ দেৱতা, দেৱী দেৱতা আছে পৃথিৱীত, যাক আমি প্ৰেম নিবেদন এইবিলাকৰ কাৰণে আমি প্ৰাৰ্থনা পূজা কৰিব পাৰো। শিৱ আছে, পাৰ্বতী আছে, দেৱী দুৰ্গা আছে, হয় নে নহয়? তাতকে আৰু আমাক কি লাগিছে? আকৌ প্ৰেমৰ নিবেদনটো ৰিজেক্ট কৰাৰ কাৰণে হনুমানৰ ওচৰ নাচাপিব, তাত হনুমান চালিচা ইমান কাম নিদিব। বহুতে এই কথাটো মই আজিৰ পৰা 3 বছৰ আগত কওঁতে কোনোবা এজনে কৈছিলে ৰামৰ সংসাৰখন দেখোন হনুমানে বচালে, সীতা আৰু ৰামক দেখোন হনুমানে মিলালে, আমাক কেলে নিমিলাব? আৰে তুমি সীতা আৰু ৰাম নেকি? প্ৰথমতে সেইটো চাই ল'বা, ৰামৰ চৰিত্ৰটো আৰু তোমাৰ চৰিত্ৰটো কিমান মিল আছে, সেইটো তুমি চাই ল'বা।
তুমি মৰ্যাদা পুৰুষোত্তম হয় নে নহয় আৰু মহিলাগৰাকী সীতা দেৱী হয় নে নহয় সতী হয় নে নহয় সম্পূৰ্ণৰূপে হয় নে নহয় গতিকে তুমি আৰু মই বৰ্তমান আমি ৰাম আৰু সীতা হ'বই নোৱাৰো গতিকে ৰাম আৰু সীতাৰ কাৰণে হনুমানে কৰিছে তুমি ৰাম আৰু সীতাৰ নহয় তোমাৰ কাৰণে হনুমানে নকৰে সেয়া হৈছে জগতৰ ঈশ্বৰ অৱতাৰ লৈছিলে জন্ম লৈছিলে ৰাম ৰূপ ধৰিছিলে ৰজাৰ ঘৰত জন্ম লৈছিলে ৰাজকুমাৰ হৈ পেলাই জন্ম লৈছিলে কিন্তু স্বয়ং ভগৱান সেয়া জগতৰ ঈশ্বৰ হয় নে নহয় সেয়াই সকলো সেয়াই নাৰায়ণ সেয়াই বিষ্ণু সেয়াই কৃষ্ণ এই সীতাই হৈছে দেৱী দুৰ্গা দেৱী কালী মহাকালী চামুণ্ডা সীতাই সকলো সীতাই আপোনাৰ লক্ষ্মী গতিকে সীতাৰ কাৰণে আৰু ৰামৰ কাৰণে হনুমানে কিবা এটা কৰিছে আপুনি তাৰ ভৰি ধোৱাৰ পানীকণৰো পেলাই দিয়াৰ মানে কিবা কণৰো যোগ্য নহয় গতিকে আপুনি নাভাবিব যে হনুমানে সেইটোত আপোনাক হেল্প কৰিব বুলি মই এইটো দাবী কৰা নাই যে আপোনাক হেল্প নকৰিব কিন্তু তাৰ কাৰণে এক্সট্ৰা আমাৰ ডিপাৰ্টমেণ্ট আছে আৰু নিজকে ৰাম আৰু সীতাৰ লগত তুলনা কৰাৰ আগতে নিজে ৰাম আৰু সীতাৰ নিচিনা কিমান কাম কৰিছে এইটো চাই ল'ব লাগিব বেছিভাগ ঘৰতে আজিকালি পৰকীয় প্ৰেম চলে হয় নে নহয় বিয়াৰ পিছত বেলেগক মেছেজ কৰে হয় নে নহয় আপোনালোকে নিজে ভাবি চাব কথাবিলাক শুনোতে কিন্তু বেয়া লাগিব মই কিন্তু একদম খাৰা খাৰা কথা কোৱা মানুহ এতিয়া বেছিভাগ পুৰুষে আজিকালি কি কৰে বিয়াৰ পিছত এক্সট্ৰা মেৰিটেল এফেয়াৰ ৰাখে বেছিভাগ বুলি ক'ব লগা হৈছে কাৰণ বেছিভাগৰে হৈ আছে মই এষ্ট্ৰলজিৰ কামত ডেইলি তেনেকুৱা ক্লাইণ্ট পাই আছো যদি বেছিভাগৰে নহলহেঁতেনতো মোৰ ওচৰলৈ তেনেকুৱা ক্লাইণ্টে নাহিলহেঁতেন হয় নে নহয় গতিকে বেভিচাৰ য'ত আছে তাততো নিজকে আপুনি ৰাম সীতা বুলি ভাবিলে নহব হয় নে নহয় গতিকে হনুমানজীক সেইটো ডিপাৰ্টমেণ্টত নাটানিব মই যিখিনি কলো আগত সেইখিনিৰ কাৰণে আপুনি হনুমান চালিচাৰ সহায় লওক আৰু হনুমান চালিচাখন এনে খালি মুখেৰে গাই আছে তাত কোনো ৰসাস্বাদন হোৱা নাই কোনো ৰস উৎপন্ন হোৱা নাই যদি আপোনাৰ কোনো ৰস উৎপন্ন হোৱা নাই তেতিয়াহ'লে 100% মই লিখি দিম হনুমান চালিচাই আপোনাৰ কাম নকৰে এতিয়া আপুনি সুধিব যে ৰসটো উৎপন্ন হৈছে নাই আমি কেনেকে গম পাম ৰসটো যদি উৎপন্ন হয় তেতিয়াহ'লে আপোনাৰ কি হ'ব বস্তুটো কামটো কৰি থাকোতে বেলেগ কামলৈ মন নাযাব বেলেগ কামলৈ আপোনাৰ মনত নপৰিব সেকেন্ড কথা আপোনাৰ যদি বহুত ভোকো লাগি থাকে আপুনি ভোকটো সহ্য কৰি পেলাই আপুনি পাঠ কৰিব পাৰিব পাঠ কৰা সময়কণত আপোনাৰ ভোকটো নাইকিয়া হৈ যাব তাৰ আগত যদি ভোকটো লাগি আছিলে পাঠ কৰা সময়কণত ভোকটো নিজে নিজে কন্ট্ৰল হৈ যাব তাৰ পিছত আৰু এটা মই আপোনালোকক কওঁ যদি আপোনালোকে ধৰক ভোকতো আছে ধৰক অকনমান ভোক লাগিছে অকন পানী খাই ললে ডিঙিটো তিয়াই ললে তাৰ পিছত আপুনি পাঠ কৰিলে যেতিয়া আপোনাৰ এইটো মানে পাঠ কৰোতে বস্তুটো আপুনি ৰমিব হেতুত আপোনাৰ যেতিয়া হনুমান চালিচাখন সিদ্ধ হ'ব তেতিয়া আপোনাৰ কি হ'ব এটা ৰস এটা আপোনাৰ মুখত আহিব এইটো বহুতে অনুভৱ কৰিব পাৰিব পাৰে নোৱাৰিব পাৰে প্ৰথম নোৱাৰিব পাৰে হনুমান চালিচা বুলি কোৱা নাই যিকোনো পাঠ কৰোতে আপোনাৰ কিবা এটা মানে মুখত এটা এক্সট্ৰা এটা পানী এটা আহিব যেনেকে ধৰক আপুনি এনে বহি আছে পটককে টেঙা বা এনেকুৱা চটপটা কিবা খাদ্যৰ কথা ক'লে মুখত যেনেকে পানী এটা আহে আপোনাৰ পাঠ কৰি থাকোতে তেনেকুৱা এটা মুখলৈ ৰস আহিব আৰু ৰসটোত আপোনাৰ ফ্লেভাৰটো বেয়া নাহে মানে লেতেৰা নুগুন্ধাই বা লেতেৰা টেষ্ট আপুনি নাপায় সেইটোত এটা ভাল ফ্লেভাৰ আহিব ভাল এটা ৰস আপুনি অনুভৱ কৰিব মুখৰ ভিতৰত ধৰি লওক আপুনি পানী যদি খায়ো লোৱা নাই সেই পাঠ কৰি থাকোতে আপোনাৰ এনেকুৱা মানে অকনমান পানী এটা আহি যাব মুখত যিটো আপোনাৰ গোটেই মুখখন তিয়াই পেলাব মানে আপোনাৰ ডিঙিটো নুশুকাব মানে ইমানকে তেতিয়া আপুনি গম পাব যে আপোনাৰ পাঠটো সিদ্ধ হৈছে ৰসাস্বাদন হৈছে তাত আপোনাৰ ৰস উৎপন্ন হৈছে নৱৰস আছে আমাৰ মানে পৃথিৱীত যিকোনো বস্তুৰ আমাৰ এইটো সাহিত্যৰ কথা বাৰু নৱৰস থাকে 9টা ৰস এইটো ভক্তি ৰস বুলি কয় এই ভক্তি ৰসৰ ৰসাস্বাদন আপোনাৰ হলে আপোনাৰ তেনেকুৱা অনুভৱ হ'ব সেইখিনি সময়ত ডিস্ট্ৰেকচন নহব মুখত এটা মিহি এতিয়া বহুতে আকৌ ভাবে মুখত এক মুগুৰাকে পানী আহি নাযায় একদম সামান্য পানী আপুনি অনুভৱ কৰিবও পাৰে হয়তো প্ৰথম ষ্টেজত থাকিলে অনুভৱ কৰিব নোৱাৰিবও পাৰে এইটো মানে ৰস উৎপন্ন হৈছে আপুনি ৰমিছে মানে আপোনাৰ বস্তুটো লাহে লাহে আপোনাক কামত দিব মানে সেইটো সিদ্ধ হ'ব ধৰিছে আজি মই এইটো ভিডিঅ'ত সেইটো আপোনালোকক কৈ দিম যে সিদ্ধ কেনেকে হ'ব আপোনালোকৰ হনুমান চালিচাখন আপোনালোকে কেনেকে সিদ্ধ কৰিব আৰু সিদ্ধ হৈছে নে নাই আপোনালোকে কেনেকে গম পাব সেইটোও বহুত জৰুৰী কিন্তু এতিয়া হনুমান চালিচাখন স্বয়ং সিদ্ধ বুলি কয় মানে সিদ্ধ অলৰেডি হৈ আছে কিন্তু যেতিয়া আপুনি বিভিন্ন ধৰণৰ পাৰপজৰ কাৰণে তাক ইউজ কৰিব তেতিয়া আপুনি কি কৰিব অলপমান সিদ্ধ কৰি ল'ব সিদ্ধ কৰি ল'লে কি হ'ব সেইটোৰ কামটো ফাষ্ট হ'ব আপুনি যেতিয়া কিবা এটা কাম ভাবি পেলাই হনুমান চালিচাটো পাঠ কৰিব সংকল্প লৈ পেলাই তেতিয়া কামত দিবলৈ ধৰিব সেইটো আপুনি কেনেকে কৰিব আপুনি ধৰক একদম নিৰামিষ থাকি পেলাই নিৰামিষ মানে ধৰক মাছ মাংস কণী নোখোৱাকে যদি একেবাৰে বইল খাব পাৰে বহুত ভাল মঙ্গলবাৰৰ পৰা আৰম্ভ কৰি পেলাই যিকোনো মঙ্গলবাৰ শুক্লপক্ষৰ মঙ্গলবাৰ হলে বেছি ভাল শুক্লপক্ষৰ মঙ্গলবাৰৰ পৰা আৰম্ভ কৰি আপুনি 40 দিনলৈকে কন্টিনিউ 40 দিন আপোনালোকে হনুমান সাধনাৰ বা কবলৈ গলে হনুমান চালিচা পাঠ কৰাৰ এটা অনুষ্ঠান কৰিব পাৰে প্ৰথম দিনা আপুনি অনুষ্ঠানটো যেতিয়া আৰম্ভ কৰিব ধূপ চাকি জ্বলাই দিব 11 টকা অৰিহণা দিব এটা নাৰিকল আপোনালোকে আগবঢ়াই দিব ঘৰৰ পূজা স্থানত দিলেও হ'ব
আৰু হনুমান মন্দিৰত গৈ পেলাই দি আহিলেও হ'ব অকনমান হনুমানী সেন্দুৰ আগবঢ়াই দিব 5টা বেচনৰ বৰফি বা বেচনৰ লাডু দিব 5টা বেচনৰ বৰফি বা লাডু দিব তামোল পাণ বা মিঠা পাণ আপোনালোকে বিৰা এনেকে বনাই আনি পেলাই দিব পাৰে তো তেনেকে দি পেলাই মঙ্গলবাৰটোত সেইটো আপুনি মন্দিৰত দি পেলাই আপুনি আৰম্ভ কৰিব পাৰে ঘৰত নহলে ঘৰৰ থাপনাত দি পেলাই আপুনি আৰম্ভ কৰিব পাৰে কি কৰিব আপুনি যদি আপোনাৰ বহুত কিবা বিকট পৰিস্থিতি হৈ আছে মানে সমস্যাটো বহুত বেছি হৈছে সেইটো লাগিলে প্ৰেম প্ৰীতিৰ বাদে বাকি যিকোনো সমস্যা ধৰক চাকৰিৰ হ'ব পাৰে আপোনাৰ ল'ৰা ছোৱালীৰ বেমাৰ নিজৰ বেমাৰ ঘৰত ক্লেশ কাজিয়া নিগেটিভ এনাৰ্জিৰ আমনি ঘৰখনত সোমাই ভাল নলগা বাহিৰত ভাল লগা ঘৰত ভাল নলগা বেমাৰ আজাৰ যিকোনো এনেকুৱা ধৰণৰ বা কোনোবা শত্ৰুৱে আমনি কৰিছে এক্সামটো পাছ কৰিব পৰা নাই তেনেকুৱা ধৰণৰ বস্তুবিলাকৰ কাৰণে 40 দিনৰ আপোনালোকে সংকল্প ল'ব সংকল্প লওঁতে হাতত পানী অকনমান ল'ব পইচা 1 টকা ল'ব আৰু অকনমান চাউল ল'ব পাৰে চাউল লৈ পেলাই এনেকে হাতত আপোনালোকে সোঁ হাতত লৈ পেলাই ভাবিব যে মোৰ নাম অমুক মই অমুক ঠাইত নিবাস কৰো মোৰ গোত্ৰ অমুক বা গোত্ৰ যদি নাজানে দেউতাকৰ নামটো ক'ব মই অমুক ঠাইত থাকো মই আজি অমুক পক্ষৰ অমুক বাৰৰ পৰা আৰম্ভ কৰি মই 40 দিনলৈকে হনুমান চালিসা পাঠ কৰিম কন্টিনিউ মই ডেইলি 7 পাঠ কৰিম যদি আপোনালোকৰ বিকট পৰিস্থিতি হৈ আছে বহুত সমস্যাত পৰি আছে তেতিয়াহলে এই অনুষ্ঠানটোত আপোনালোকে 40 দিনলৈকে অনুষ্ঠানটো কৰিব মঙ্গলবাৰ শুক্লপক্ষৰ পৰা আৰম্ভ কৰি ডেইলি 7 পাঠ কৰিব আৰু যদি কোনো ধৰণৰ বিকট পৰিস্থিতি হোৱা নাই তেতিয়াহলে ডেইলি 3 পাঠ বা 5 পাঠ কৰিব 40 দিনলৈকে যদি বিকট পৰিস্থিতি হৈছে 7 পাঠ কৰিব 40 দিনলৈকে কৰিব 40 দিনৰ দিনাখনি হনুমান মন্দিৰত গৈ ভালকে প্ৰসাদ পানী দি ভালকে চাকি বন্তি জ্বলাই ফুল দিব নাৰিকল দিব মিঠাই প্ৰসাদ দিব ফলমূল দিব ফলমূলত কল দিব নাৰিকল দিব হনুমানী সেন্দুৰ দিব চামেলিৰ তেলৰ চাকি জ্বলাব অৰিহণা দিব মানে ভালকে অকনমান পণ্ডিতজীকো অৰিহণা দি দিব হনুমান মন্দিৰত আৰু যদি সামৰ্থ্য থাকে হনুমান মন্দিৰত সেইদিনা আপুনি যিদিনা ধৰক 40 দিন কমপ্লিট হ'ব আপোনাৰ সেইদিনা যিখিনি মানুহ গোট খাইছে পায়স খুৱাব পাৰে খিচিৰি খুৱাব পাৰে বা প্ৰত্যেকজন ব্যক্তিকে মিঠাই খুৱাব পাৰে বা এনেকে মিঠাই এনেকে কম্বাইন কৰি পেকেট লাঞ্চ নিচিনাকে আপুনি দিব পাৰে যাৰ যদি আপোনাৰ সামৰ্থ্য কম তেতিয়াহলে বুট মগু নাৰিকল কল তেনেকেও আপুনি দিব পাৰে মানে গোটেই মানুহকে খুৱাই দিবলৈ কৈছো তো তেনেকে আপুনি খুৱালে কমপ্লিট হৈ গল সেইবাৰ কমপ্লিট হোৱাৰ পিছত আপুনি কি কৰিব ডেইলি এক পাঠ কৰিব মানে বস্তুটো আপুনিটো অনুষ্ঠান কৰিছে অনুষ্ঠান কৰি আপুনি সিদ্ধ কৰিছে তো এতিয়া কি কৰিব আপুনি ডেইলি এক পাঠকে কৰিব লাগিব ৰাতিপুৱা হওক গধূলি কৰিলে বেছি ভাল ৰাতিপুৱা হওক গধূলি হওক আপুনি এক পাঠকে কৰিব ডেইলি এক পাঠকে কৰিব যদি আপোনাৰ বহুত বেমাৰ হৈ যায় যদি বোলে ঘৰত এনেকুৱা অৱস্থা যে পাঠ কৰিবই নোৱাৰে কোনো পধ্যে সম্ভৱ নাই হোৱা তেতিয়াহলে মিছ হ'ব বাৰু বেমাৰ হলেও মিছ হ'ব পাৰে বা আপুনি কাৰোবাৰ ঘৰত আলহী খাবলৈ গ'ল ভাত খাই বহুত ৰাতি ঘূৰি আহিলে তেতিয়া মিছ হ'ব পাৰে তো তেনেকুৱা মিছ হ'ব পাৰে কিন্তু নহলে আপোনালোকে কন্টিনিউ যিকেইদিন মানে একদম তেনেকুৱা ধৰক প্ৰব্লেম নাহে কন্টিনিউ আপোনালোকে হনুমান চালিসা পাঠ কৰিব অনুষ্ঠান কেনেকে কৰিব মই আপোনালোকক সেইটো কলো অনুষ্ঠানটো কেনেকে কৰিব লাগে সেইটো মই বুজাই দিলো 40 দিনলৈকে কৰিব প্ৰথম আৰম্ভণিৰ দিনা কেনেকে কৰিব শেষৰ দিনা কেনেকে কৰিব অনুষ্ঠান শেষ হোৱাৰ পিছত ডেইলি এবাৰকে পাঠ কৰিব সেইটো জাগ্ৰত হৈ থাকিব তেতিয়া তাৰ পিছত যেতিয়া আপোনাৰ বিকট পৰিস্থিতি আহিব আপুনি এটা প্ৰয়োগ কৰিব লাগে আপুনি প্ৰয়োগটো কেনেকে কৰিব যিটো পৰিস্থিতি আপোনাৰ আগত আহিছে সেই বুলি যিটো পৰিস্থিতি নহয় আকৌ সৰু এটা সমস্যা আহিছে তাৰ কাৰণে আপুনি হনুমান চালিসাখন ইউজ কৰিছে সেইটো নহয় যিটোত আপুনি নাই পৰাগে যিটোত আপোনাৰ সামৰ্থ্য নাই ঠিক কৰাৰ সেইটোতহে আপুনি এপ্লাই কৰিব যিহত তিহত এপ্লাই মানে য'ত ত'ত কৰি দিলে কি হ'ব আপোনাৰ পিছত কাম নিদিয়া হৈ যাব সেইটো কিন্তু খেয়াল ৰাখিব আৰু কাৰোবাক বেমানি কৰিবলৈ কাৰোবাৰ ওপৰত কিবা ৰোগ জমাবলৈ আপুনি সেইবিলাক কাম নকৰিব বেলেগক শাস্তি দিয়াৰ কাৰণে কিন্তু ভুলতো এইবিলাক কাম নকৰিব বোলে বেলেগক মই অমুকটো কৰি দিম তমুকটো কৰি দিম বা মানুহক কিছুমানে কৈ দিয়ে মই হনুমান সাধনা কৰা আছে মই তোক অমুক কৰি দিম অভিশাপ দি দিম বা এনেকুৱা কৰি দিম তোৰ অৱস্থা বেয়া হৈ যাব এনেকুৱা ধৰণৰ কথা কেতিয়াও কিন্তু যাতে মুখৰ পৰা নোলায় তেতিয়া লগে লগে শক্তিটো শেষ হৈ যাব এইটো কথা কিন্তু মনত ৰাখিব যদি তেনেকুৱা বিকট পৰিস্থিতি উৎপাত মানে হয় আপোনালোকৰ জীৱনত তেতিয়া কি কৰিব সেই হনুমান সাধনা আপুনি যে কৰিছিলে 40 দিনীয়া সেই গোটেই দিনখিনি আপুনি মনত কৰিব যে হে প্ৰভু মই তোমাৰ চৰণত আহিছো মই 40 দিনীয়া এনেকে হনুমান চালিসা মই হেৰি কৰিছিলো অনুষ্ঠান কৰিছিলো গতিকে সেই অনুষ্ঠানৰ পূৰ্তি হিচাপে বা সেই অনুষ্ঠানৰ সিদ্ধি হিচাপে মই এতিয়া এইটো বিপদত পৰিছো মই তোমাৰ হনুমান চালিসাখন পাঠ কৰি পেলাই মই এই বিপদটোৰ পৰা পৰিত্ৰাণ বিচাৰিছো মঙ্গলবাৰে বা শনিবাৰে কৰিব পৰিত্ৰাণ বিচৰা মানে যেতিয়া বিচাৰিব এপ্লাইটো কেতিয়া কৰিব মই সেইটো কৈ আছো কেনেকে কৰিব সেইটো কৈ আছো ফল প্ৰসাদ আগবঢ়াই দিব হনুমান বাবাক মন্দিৰত দিলেও দিব বাহিৰত সামূহিক মন্দিৰত ঘৰত থাপনাত দিলেও দিব ফল দিব প্ৰসাদ দিব চাকি বন্তি আগবঢ়াই দিব সেই হনুমান চালিসাখন 7 বাৰ আপোনালোকে পাঠ কৰিব একে বহাতে পাঠ কৰিব যেতিয়া মানে আপোনাৰ সিদ্ধ হৈ যাব তাৰ পিছৰ কথাখিনি কৈ আছো 7 বাৰ পাঠ কৰিব কথাটো ভাবিব কোনটো সমস্যাৰ কাৰণে কৰিছে কেনেকে পৰিত্ৰাণটো আপুনি বিচাৰে কিমান দিনত আপুনি পৰিত্ৰাণ বিচাৰে কি কথা কি বতৰা সব ক'ব কৈ পেলাই 7 পাঠ কৰিব চাব আপোনাৰ কাম সিদ্ধি হ'ব আপোনাৰ সকলো সমস্যা নিমিষতে আঁতৰি যোৱা যেন লাগিব বা নিমিষতে আঁতৰি নগলেও আপুনি এনেকুৱা এটা ক্লু পাই যাব
এনেকুৱা এটা ৰাস্তা পাই যাব। হনুমান বাবাইতো এতিয়া নিজে আহি পেলাই গদাটো লৈ পেলাই আপোনাকতো হেল্প নকৰে ন, সেইটোতো আৰু মিছা আশ্বাসন দি লাভ নাই, হয় নে নহয়? গতিকে হনুমান বাবাই কি দিব? প্ৰেৰণা দিব আপোনাক, অন্তৰ আত্মাত প্ৰেৰণা যোগাব যে তুমি এইটো কৰা, তুমি এইটো ৰাস্তাৰে যোৱা, তুমি অমুকক মানে সংযোগ কৰা, তুমি অমুকক ফোন কৰা, তুমি অমুকক মাতা, তুমি অমুকৰ লগত ডিছকাছ কৰা। আপোনাৰ মনতে অনুপ্ৰেৰণা জগাব, আপোনাক প্ৰেৰিত কৰিব। তেনেকে আপুনি সেই সমস্যাটোৰ পৰা উদ্ধাৰ পাব, তেনেকে আপোনাক সিদ্ধ হোৱা হনুমান চালিচাই সহায় কৰিব। গতিকে হনুমান চালিচাৰ বিষয়ে আজি আমি বহুত কথা আলোচনা কৰিলো। এইখিনি কথা আপুনি পইচা দিলেও শিকিবলৈ নাপায়। মই আপোনাক গেৰেণ্টি দিম, কাৰোবাক যদি আপুনি টকা 5,000 দিয়ে, তথাপিতো আপোনাক এনেকুৱাকে ভালকে শিকাই দিয়া মানুহ বহুত কম আছে। মই নাই বুলি নকওঁ দেই, নাই বুলি কলে ভুল হব, বহুত কম আছে। পইচা দিলেও মানে আপুনি এইখিনি জ্ঞান হয়তো নেপাব বা ইমান ক্লিয়াৰলি আপোনাক নকব। গতিকে হনুমান চালিচা পাঠ কৰোতে মানুহে কি কি ভুল কৰে, আমি আজি সেইবিলাক আলোচনা কৰিলো। কেনেকুৱা কেনেকুৱা ক্ষেত্ৰত আমি হনুমান চালিচাখন পাঠ কৰিব পাৰো, ইউজ কৰিব পাৰো, সেইটো কলো। হনুমান সাধনা বা হনুমান চালিচা কেনেকে সিদ্ধ কৰিব সেইটো আপোনালোকক মই কলো। গতিকে ভিডিঅটো যদি ভাল লাগিছে, জানে আপোনালোকে কি কি কৰিব লাগে, ইমান কবই নালাগে আজিকালি। আৰু ভিডিঅটো যদি ভাল লাগিছে, অনাগত দিনত যদি এনেকুৱা জ্ঞানবৰ্ধক ভিডিঅ পাবলৈ মন আছে, তেতিয়াহলে 100% মোৰ বিশ্বাস আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই, ফলো কৰি পেলাই আপোনালোকে নিশ্চিত ৰূপে আমাৰ চেনেলটোৰ লগত জড়িত হব। আৰু পীড়িতজনক, দুখীজনক এই ভিডিঅটো শ্বেয়াৰ কৰি পেলাই অকনমান পুণ্য প্ৰাপ্তি কৰিব। কাৰণ এই ভিডিঅটো মই বনাইছো, কন্টেন্টটো মই বনাইছো, আপুনি চাইছে, আপুনি 10 জনক যদি শ্বেয়াৰ কৰে, এই ইয়াৰ পুণ্যটো ময়ো পাম, অকনমান আপুনিও পাব। আমি ভগাই ল'ম, মানে পুণ্যটো আপুনিও পাব, আপুনিতো বেলেগ দুখীজনক হেল্প কৰিলে ন, হয় নে নহয়? এতিয়া মই 10 জন মানুহক ধৰক দিছো, 10 জন মানুহৰ উপকাৰ হল, সেই 10 জনে আৰু 10 জনক দিলে তেওঁলোকৰো উপকাৰ হল। গতিকে আমি মিলি পেলাই পুণ্যখিনি অকনমান হলেও আমি প্ৰাপ্তি কৰিম। হনুমান বাবাই আমাক অকনমান হলেও আশীৰ্বাদ প্ৰদান কৰিব। গতিকে জড়িত হৈ থাকিব, আমাক আগুৱাই নি থাকিব। ধন্যবাদ।